हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग आज হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে 12টা মই ফটাফট আপোনালোকৰ ওচৰলৈ আহিলোঁ কি কৰিছোঁ কি নাই কৰা অকণমান দেখাই দিওঁ একদম সৰু ব্লগ এটা লৈ আহিছোঁ মই ভাবিছোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক শেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব তেন্তে বলক এতিয়া আমি ফটাফট ব্লগটোৰ মাজলৈ যাওঁ যোৱাকালি কাপোৰ এযোৰ উভতাবলগীয়া হৈ আছিলে যাৰ যিহেতু স্কুল ছুটি হ'ল হাফ হ'ল গতিকে দুইজনী পটাপট বাছত গুচি গ'লোঁ অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু কিন্তু বিৰাট লৰালৰি পটাপট আহি এই আমাৰ ওচৰ পাই গ'লোহি আছে মাক থেংক ইউ দেই চাহ তাহ খোৱালে আৰু পিঠা পনা খালোঁ বজাৰত কিবা এটা খাবলৈ মন আছিলে কিন্তু নাখালোঁ আৰু কাৰণ মুদি আহিব যে লৰালৰি চাওক তেতেলী গম পাইছেনে এয়া পেকেটৰ ভিতৰত আছে ধৰিব নোৱাৰিব ইমান সস্তাতে পাইছোঁ নহয় এনেই 80 টকা 100 টকা এনেকৈ আনো 1 কেজি আজি আনিছোঁ 50 টকা মানে আজি বজাৰ নাইকিয়া হৈ গৈছে যে মানুহ নোহোৱা হৈ গৈছে হেল্ল' এভৰিৱান দেখিছেনে মই যে আনিছিলোঁ ফেঞ্চি বজাৰৰ পৰা তেতেলীখিনি এতিয়া মই এই আঁহবিলাক গুচাই আছোঁ মোৰ অকণমান গুচোৱা হ'লেই তাৰপিছত ভাবিলোঁ নহয় গুচাইছোঁ যে ভিডিঅ' এটা কৰি থৈ দিওঁ আপোনালোকক যোনে যোনে নাজানে চাব পাৰিব কৰিব পাৰিব এনেকৈ 1 কেজি তেতেলী কিনি আনিছোঁ আৰু এইবিলাক আঁহবিলাক এনেকৈ গুচাই থৈ দিছোঁ এয়া চাওকচোন এই যিবিলাক ইয়াৰ পৰা এনেকুৱা থাকে এইবিলাক মই আঁতৰাই থৈ দিছোঁ আৰু তেতেলীখিনি এনেকৈ কাঁহী এখনত থৈ গৈছোঁ এয়া দেখিছেনে এয়া তেতেলী এইখিনি আৰু এনেকৈ থৈ গৈছোঁ ইয়াত মই তেল সানি লাডু বনাম সেইখিনিও মই আপোনালোকক দেখাই দিম আৰু কোনে কোনে বাৰু এনেকৈ তেতেলী আনি গোটেই বছৰটোৰ কাৰণে থৈ দিয়ে আমাৰ ইয়াত মায়ে সদায় এনেকৈ থোৱা দেখিছিলোঁ আৰু আজিকালি মায়ে যিহেতু নোৱাৰে এনেকুৱা কৰিবলৈ গতিকে মই কালি দেখা পালোঁ মই লৈ আহিলোঁ বা ঘৰৰ যোনে দেখা পায় তেনেকৈ লৈ আহে ছিজনত আৰু এনেকৈ অকণমান তেল সানি পেলাই থৈ দিওঁ আঁহবিলাক গুচাই লওঁ দেই তেতিয়া বহুত দিনলৈ ভালে থাকে আৰু তেল সানি থ'লে বোলে বহুত ভালে থাকে হয়ো মই দেখিছোঁ ইয়াত এনেকৈ থৈ দিয়ে আৰু ময়ো আজিকালি এনেকৈয়ে থৈ দিওঁ আৰু লাগিয়ে থাকে নহয় চাটনি খাবলৈ আপোনালোকক লাগে নাই বাৰু পদিনা চাটনি খাবলৈ আমি তেতেলী দি বেছি ভাল পাওঁ আৰু তাৰপিছতে এই যে পানী পুৰিটো খাবলৈও লাগে এয়া মোৰ তেতেলী ৰেডি হৈ গ'ল তাৰপিছত আকৌ এওঁ কৈ আছে আহাচোন আহা টিভিটো চাই লৈ আহি অকণমান নৰেন্দ্ৰ মোদীক এয়া অকণমান দেখাই দিম আৰু তাৰপিছত আহক দুপৰীয়া ৰেচিপিলৈ যাওঁ এয়া এওঁ মাছ লৈছিলে দুবিধ মাছ লৈছিলে মই এতিয়া ৰৌখিনিকে বনালোঁ আৰিখিনি থৈ দিলোঁ আৰু তাৰপিছতে অকণমান টেঙা বনাওঁ টেঙা মই কিহেৰে বনাম জানেনে এয়া তেলখিনিতে দিছোঁ পাঁচফোৰণ আৰু জিকা আৰু ইনচুলিন পাত এটা আছে এওঁৰ কাৰণে খুবেই ভাল যিহেতু চুগাৰ আছে আৰু অকণমান আলু কাটি দিছোঁ আলু নিদিলেও হ'ল হয় তথাপিতো দি দিছোঁ নিমখ হালধি দিছোঁ একোৱেই নাই তাৰপিছত লৰাই বগৰাই দিছোঁ নেমু অকণমানহে দিছোঁ দেই এইটোৰে টেঙা হৈ যায় ইনচুলিন পাতটো খুব মানে টেঙা আছে খাবলৈ খুবেই ভাল লাগে গৰমত এনেকুৱা পাতলকৈ টেঙাখন খাই কোনে কোনে ভাল পায় বাৰু আমাৰ হ'লে খুবেই প্ৰিয় আৰু এয়া মাছখিনি দি দিলোঁ উতলাহাত তাৰপিছত ভালকৈ উতলিবলৈ দিম তেতিয়াহে ভাল লাগে টেঙাখন খাই মাছৰ সোৱাদটো টেঙাখনলৈ গ'লে তাৰপিছতে একদম লৰাই বগৰাই নমাই থৈ দিম এয়া নমাই থৈ দিলোঁ আৰু মোৰ টেঙা ৰেডি হৈ গ'ল আৰু এয়া চাওক অকণমান দেখাইছোঁ অকণমান টেঙা আৰু দি দিছোঁ দেই সৰু চাই এটুকুৰ আৰু জলকীয়া এটা দি গাৰ্নিচিং কৰি দিছোঁ বাছ আজিলৈ আহোঁ